18 মাহৰ যি বকেয়া আছিল সেই বকেয়াক লৈ পেলাই এটা ডাঙৰ আপডেট আহিছে আৰু সেই আপডেটটো লোকসভাৰ পৰা আহিছে মিনিষ্ট্ৰি অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা আহিছে গোটেইখিনি কথা চাম ইয়াতে লোকসভাত সেই 18 মাহৰ ডিএ এৰিয়াৰ্ছক লৈ পেলাই কি কুৱেশ্যন কৰা হৈছে আৰু তাৰ উত্তৰত কি কথা কোৱা হৈছে গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম সকলোকে এটা সৰু অনুৰোধ আছে যদি চেনেলত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমি ৰেগুলাৰ আনিবলৈ চেষ্টা কৰোঁ এতিয়া হওক আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এটা চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ লোকসভা 11 আগষ্ট 2025 মানডে অৰ্থাৎ 11 তাৰিখে এই যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনটো আহিছে আপোনালোকে চাওক আৰু ইয়াতে কুৱেশ্যনটো কৰা ইয়াতে যিটো সেই মটিভটো হৈছে ডিএ এৰিয়াৰ্ছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ি ডিউৰিং COVID-19 তো COVID-19ৰ সময়ত যিটো ডিএ এৰিয়াৰ্ছৰ বকেয়া আছে সেই বকেয়াখিনিক লৈ পেলাই এই কুৱেশ্যনটো আহিছে আৰু ইয়াতে কুৱেশ্যনটো কৰিছে আপোনাৰ মাননীয় মন্ত্ৰী শ্ৰী আনন্দ ভাদুৰীয়া আৰু তেওঁ সুধিছে উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট তো মিনিষ্টাৰ অফ ফাইনেন্স যি মন্ত্ৰী থাকিব তেওঁ মন্ত্ৰী ডাঙৰীয়াই কি উত্তৰ দিব এইটো আমি ইয়াতে চাবলৈ চেষ্টা কৰিম ইয়াতে চাওক ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে দিছে এ নাম্বাৰটো whether the decision to freeze 18-month dearness allowance and the dearness relief for central government employees and pensioners during COVID-19 were taken due to economic disruption and to ease pressure on government finances. আমি ইয়াতে ইংলিছখিনি পঢ়িবলৈ চেষ্টা নকৰোঁ ইয়াতে এ টু জেড যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি অসমীয়াতে চাম আৰু ইয়াৰ আনচাৰখিনি আমি অসমীয়াতে আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে প্ৰথম কুৱেশ্যনটো এনেকৈ সুধিছে COVID-19ৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 18 মাহৰ মৰগীয়া ভাত্তা আৰু মৰগীয়া সকাহ নিশ্চিত কৰাৰ সিদ্ধান্ত অৰ্থনৈতিক বিঘিনি আৰু চৰকাৰী বিত্তৰ ওপৰত হেঁচা কমৰ বাবে লোৱা হৈছে নেকি নম্বৰ বিত কুৱেশ্যনটো সুধিছে যদি আছে তেন্তে চৰকাৰৰ বিত্তীয় অৱস্থা এতিয়াও হেঁচাত আছে নেকি আৰু দেউলীয়া হোৱা পথত আছে নেকি এইটো কথা সুধিছে নম্বৰ বিত নম্বৰ চিত সুধিছে যদি আছে তেন্তে ইয়াৰ সবিশেষ আৰু চৰকাৰে 2014 চনত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা চিহ্নলৈকে দেশৰ শক্তিশালী বিত্তীয় অৱস্থা ৰখাত ব্যৰ্থ হোৱাৰ কাৰণ আৰু নম্বৰ ডিত সুধিছে যদি নহয় তেন্তে চৰকাৰে 18 মাহৰ ডিএ এৰিয়াৰ বকেয়া ধন কিমান সময়লৈকে মুকলি কৰিব আৰু ইয়াৰে উত্তৰত আমাৰ মাননীয় মন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই তেওঁ কৈছে নম্বৰ এটোৰ আনচাৰ এনেকৈ তেওঁ দিছে যে 1/1/2020 1/7/2020 1/1/2021 তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰসকলক দিবলগীয়া এলাৱেঞ্চ ডিয়াৰনেছ ৰিলিফ তিনিটা কিস্তি ফ্ৰিজ কৰাৰ সিদ্ধান্ত COVID-19ৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছিল যাৰ ফলত অৰ্থনৈতিক বিঘিনি ঘটিছিল তাতে চৰকাৰী বিত্তীয় দিশৰ ওপৰত হেঁচা কম হয় আৰু খ গৰ আনচাৰটো একেলগে দিছে ইয়াতে খ গৰ আনচাৰ এনেকৈ দিছে অৰ্থাৎ বি আৰু চিৰ ভাৰত চৰকাৰৰ বিত্তীয় ঘাটি 2020-21 বিত্তীয় বৰ্ষত 9.2% পৰা 2025-26 বিত্তীয় বৰ্ষত 4.4%লৈ হ্ৰাস পাইছে বাজেট অনুমান তাৰপিছত একেবাৰে শেষৰ কুৱেশ্যনৰ আনচাৰটো এনেকৈ দিছে 2020 চনত মহামাৰীৰ বিৰূপ আৰ্থিক প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত 2020-21 বিত্তীয় বৰ্ষৰ পিছত বিত্তীয় বৰ্ষৰ বিস্তাৰ ঘটিছিল গতিকে ডিএৰ বকেয়া সম্ভৱপৰ বুলি গণ্য কৰা হোৱা নাছিল তোমালোকে দেখিলে গোটেইখিনি কুৱেশ্যনৰ আনচাৰ আমি গোটেইখিনি কথা ইয়াতে চালোঁ আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব